আজিৰ পৰা 2 বছৰৰ আগত মানে 2022 চনৰ 1 মাৰ্চৰ তাৰিখে আছিল শিৱৰাত্ৰি আৰু সেই দিনটোতে মই আৰম্ভ কৰিছিলোঁ মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আৰু এই চেনেলটো আজি 2 বছৰ হ'ল 2 বছৰৰ পাছত আজি এই শিৱৰাত্ৰিৰ দিনাই মোৰ এই চেনেলটোৱে 1 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে এইখিনি সম্ভৱ হৈ উঠিছে শিৱ বাবাৰ আশীৰ্বাদ তেখেতে চাগে চকু মেলি চাইছে আৰু লগতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ ইয়াৰ উপৰিও মোৰ ফেচবুক পেজ এটাও আছে আপোনালোকে ফেচবুক পেজটোতো মোক মৰম আৰু আশীৰ্বাদ কৰিব বুলি আশা থাকিল এই ফেচবুক পেজটো আগবঢ়াই নিবলৈ আশীৰ্বাদ কৰিব আজি শিৱৰাত্ৰি উপলক্ষে যাম শিৱ মন্দিৰলৈ আৰু তাৰ কাৰণে এডাল ত্ৰিশূল ডম্বৰু ললো আৰু লগতে ললো এয়া এখন কলপাত আৰু খলিতা 3ডাল আৰু লগতে লৈছো এটো ৰূপৰ বেলপাত এটো আগবঢ়াই থোৱা হৈ আছিল বহুত দিনতে দিম বুলি আজি ভাবিলো শিৱৰাত্ৰি যেহেতু সেই কাৰণে এটো লৈ যাওঁ আৰু লগতে চাকি ধূপ আৰু কেঁচা বেলপাত লাগিব সেইখিনি দোকানতে গৈ তাতে কিনি লম হাই ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু খুব ধুমধামেৰে আপোনালোকে শিৱৰাত্ৰি উদযাপন কৰিছে যোৱাকালি ৰাতি মানে শুকুৰবাৰ ৰাতিৰ পৰাহে শিৱৰাত্ৰি মিলিছে সেই কাৰণে মই শনিবাৰ ৰাতিপুৱা এয়া গা পা ধুই মেখেলা চাদৰ পিন্ধি ওলাই গলো আৰু এতিয়া যাম শিৱ মন্দিৰলৈ মিষ্টাৰ গা পা ধুলে আৰু গৈছে গাড়ী উলিয়াবলৈ আৰু লৰাই গা ধুই আছে সি গা ধুই ওলালে আমি যাম শিৱ মন্দিৰলৈ ওচৰতে আছে আমাৰ ঘৰৰ ওচৰতে একেবাৰে ওচৰতে বেছি দূৰ নহয় প্ৰায় 1 কিলোমিটাৰ মানহে দূৰ গতিকে যাবলৈ বেছি টাইম নালাগিব এতিয়া প্ৰায় 9টা মান বাজিবৰ হৈছে আৰু গৈ আহোঁ তাতে গৈ আপোনালোকক লগ পাই আছোঁ এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু অকণমানহে দূৰ বেছি দূৰ নহয় এইফালে মিষ্টাৰ চলাই আছে এইফালে চব বহি আছে আৰু এয়া আহি আছোঁ আহি এয়া পাই গ'লোঁ পাঁচআলি শিৱ মন্দিৰ গোলাঘাটৰ পাঁচআলি শিৱ মন্দিৰ বুলি কয় আৰু এই ভাগ শিৱ মন্দিৰতে আজি পূজা ভাগ কৰোঁ বুলি ভাবিলোঁ আৰু এতিয়া গৈ আমি প্ৰথমতে এয়া চাকি বন্তি কিনি লৈছোঁ চাকি আৰু ধূপ আৰু ধতুৰা ফুল এইকেইটা বস্তু কিনি ল'লোঁ আৰু লগতে এয়া অকণমান গাখীৰ লৈ লৈছোঁ গাখীৰখিনি ঢালিব লাগিব শিৱলিংগত সেইকাৰণে ল'লোঁ আৰু এতিয়া মোৰ এয়া থালখন ৰেডি হৈ গ'ল গৈ থাকোঁ ভিতৰলৈ এতিয়া 9:30 বাজিছে আৰু মন্দিৰত ইমানেই ভিৰ চলিছে এয়া দেখিছেনে সোমাব পৰা নাই ইমান ভিৰ আৰু চাকি বন্তি জ্বলাবলৈ ঠাই পাওঁনে নাপাওঁ ঠিক নাই খালি সোমাই আহিছোঁ ভিতৰলৈ এয়া যেনে তেনে কষ্ট কৰি আহি ভিতৰ পালোহি আৰু ভিতৰত এয়া ঠাই অকণমান বিচাৰি ফুৰিছোঁ আৰু বিচাৰি পালোঁ অকণমান ধুনীয়া ঠাই আৰু এইখিনি ঠাইতে আমি চাকি গছ জ্বলাই লওঁ আৰু গোটেই শিৱ মন্দিৰৰ ভিতৰটো চাকি বন্তিৰে ভৰি পৰিছে এয়া দেখিছেনে ইমান সুন্দৰ লাগিছে মন্দিৰৰ ভিতৰ ভাগ দেখিবলৈ আৰু মন্দিৰৰ ভিতৰত যিমান চাকি জ্বলোৱা হৈছে বাহিৰত তাতকৈ দুগুণ বেছি গতিকে ভিতৰত যে অকণমান ঠাই পালোঁ তাৰ সেইটোৱে যথেষ্ট চাকি জ্বলোৱাৰ বাবে আৰু চাকি গছ জ্বলাই দিলে চুমুৱে তাৰ হতুৱাই জ্বলালোঁ আৰু এতিয়া জ্বলাইছোঁ ধূপকেইডাল জ্বলাই শিৱ বাবাক সেৱা জনালোঁ যে সকলোৰে ভাল কৰা বাবা সকলোকে কুশলে মংগলে ৰাখা লগতে আমাৰ পৰিয়ালটোকো কুশলে মংগলে ৰাখা আৰু এতিয়া চাকি বন্তি জ্বলাই হৈ গ'ল আৰু ধূপ জ্বলাবৰ বাবে ধূপদানি এটা বিচাৰিলোঁ আৰু ধূপদানি বিচাৰি ধূপকেইডাল দি এতিয়া লাইন পাতিলোঁ শিৱলিংগত গাখীৰ ঢালিবৰ কাৰণে শিৱলিংগত গাখীৰ ঢালিবলৈ এয়া চুমুকে আগবঢ়াই দিলোঁ চুমুৱে শিৱলিংগত গাখীৰ ঢালিলে গাখীৰ ঢলাৰ পাছত আকৌ নিৰ্মালি ল'বৰ কাৰণে এয়া আমি লাইন পাতি আছোঁ সকলোতে লাইন পাতিব লাগে কাৰণ আজি মানুহৰ বহুত ভিৰ বেছি মন্দিৰৰ ভিতৰত এতিয়া আমি এয়া ত্ৰিশূল আৰু ডম্বৰু ভাগ লৈ এয়া ৰৈ আছোঁ লাইনত আৰু পূজাৰী ওচৰলৈ যাবলৈ নিৰ্মালি ল'বলৈ আৰু সেইখিনি ঠাইতে আমি ভাবিছোঁ ত্ৰিশূল ভাগ ডম্বৰু ভাগ আৰু যি ভাগ ৰূপৰ বেলপাত আনিছিলোঁ সেই ভাগ দি যাম সেই উদ্দেশ্যে আমি গৈ এয়া পালোঁগৈ নিৰ্মালি ল'লোঁ আৰু লোৱাৰ পাছত এয়া লৰাই সেৱা জনালে ত্ৰিশূল আৰু ডম্বৰু দি ইয়াৰ পাছত আমি লাইনৰ পৰা ওলাই আহিলোঁ এয়া মন্দিৰৰ ভিতৰতে আৰু এয়া আহি পালোঁ আমি মন্দিৰৰ বাহিৰ আৰু মন্দিৰৰ বাহিৰত ভগাই আছে ক্ষীৰ আৰু আমি গোটেইকেইটাই ক্ষীৰ খালোঁ ক্ষীৰ খোৱাৰ পাছত এয়া দেখিছেনে আমি বাহিৰলৈ ওলাই অহা পাছত আৰু ভিৰ হৈছে মন্দিৰৰ সন্মুখত ভিৰ লাগিবই যিহেতু আজি শিৱৰাত্ৰি সেই উদ্দেশ্যে আৰু এয়া ল'লোঁ প্ৰসাদ আৰু প্ৰসাদত দিছে এটা মিঠৈ লাড়ু লাডুটো কি ভাঙৰ লাডু নেকি হা ভাঙৰ লাডু নহয়
শিৱৰাত্ৰি পূজাৰ কৰাৰ পাছত এতিয়া এয়া প্ৰসাদ লৈ লৈ ঘৰলৈ উভতিছোঁ আৰু ঘৰলৈ যোৱাৰ আগতে এয়া বজাৰ পালোহি আৰু বজাৰত কেইপদমান বস্তু ল'বলগীয়া আছিলে সেই কেইপদ বজাৰ কৰি ল'লোঁ। আজি শিৱৰাত্ৰি বুলি মন্দিৰৰ পৰা আহিলোঁ, শিৱ মন্দিৰৰ পৰা আহি শিৱ মন্দিৰত চাকি বন্তি জ্বলাই আহিলোঁ। আজি যেনেকৈ শিৱৰাত্ৰিৰ দিনা এই ভিডিঅ'টো বনাবলৈ এয়া বহিছোঁ তিনিওজন আৰু আজিৰ পৰা 2 বছৰৰ আগতে এই যিটো মোৰ অসমীয়া হাউচৱাইফ চেনেল এই চেনেলটো আৰম্ভ কৰিছিলোঁ এই শিৱৰাত্ৰিৰ দিনাই আৰু এই শিৱৰাত্ৰিৰ দিনা সেই 2 বছৰৰ আগত শিৱ মন্দিৰৰ পৰা আহি মই এনেকৈ ভিডিঅ' এটা বনাই পেলাই এই চেনেলটো প্ৰথম আৰম্ভ কৰিছিলোঁ। আজি 2 বছৰৰ পিছত মোৰ এই চেনেলটো আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে এই চেনেলটো 1 লাখ ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰিবলৈ সক্ষম হৈছে। সেই উদ্দেশ্যে আপোনালোকক জনাওঁ যে এই চেনেলটো খোলোতে মোৰ অকণো মন নাছিল মোৰ এটা চেনেল ইউটিউব চেনেল বনাবলৈ। মোৰ এই ল'ৰাই বহুত 3 বছৰমানৰ আগৰ পৰা কৈ আছিল যে মা আপুনি ইউটিউব চেনেল এটা খুলি লওক, মই আপোনাক খুলি দিম আৰু আপুনি ভিডিঅ' দিব। কিন্তু মই খোলা নাছিলোঁ। বহুত জোৰ কৰি 2022 চনৰ 1 মাৰ্চৰ দিনা সেই চেনেলটো মই মোৰ ল'ৰাৰ উৎসাহত খুলিবলৈ আৰম্ভ কৰিলোঁ আৰু তাৰ ফলতে আজি মোৰ এই চেনেলটোৱে 1 লাখ ছাবস্ক্ৰাইবাৰ পাৰ কৰিলে। তাৰ হৈ আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। আগলৈ এনেকৈ মৰম আৰু আশীৰ্বাদ আপোনালোকে দি যাব যাতে আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া টিপছ ভিডিঅ'বোৰ আপোনালোকে জানিবলগীয়া কথাবোৰ আপোনাৰ ভিডিঅ'ৰ যোগেদি আপোনালোকলৈ বুলি আগবঢ়াব পাৰোঁ। তাৰ কাৰণে আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাওঁ। মই যেতিয়া চেনেলটো খুলিছিলোঁ মই এডিট কৰিব নাজানো, ভিডিঅ' বনাব নাজানো, কেমেৰা আগত কেনেকৈ কথা ক'ব লাগে সেইটো নাজানো আৰু এডিট কৰাটো দূৰৈ কথা আপলোডো দিব নাজানো। লাহে লাহে প্ৰথম অৱস্থাত মই ভিডিঅ'টোহে যেনে তেনে বনাওঁ আৰু গোটেইখিনি কাম মোৰ ল'ৰাটোৱে কৰি দিয়ে, চুমুৱে কৰি দিয়ে। চুমুৱে এডিট কৰে, চুমুৱে আপলোড দিয়ে, থাম্বনেইল বনায়। সেইবোৰ বস্তু কিনো বস্তু মই বুজি নোপোৱাকৈ চেনেলটো আৰম্ভ কৰিছিলোঁ আৰু গোটেইখিনি যিবিলাক কাম আমাৰ চুমুৱে কৰে। তাৰ পাছত লাহে লাহে চুমুৰ পৰা মই এটা দুটাকৈ শিকি এতিয়া গোটেইখিনি কাম মই কৰিবগৈ পৰা হৈছোঁ আৰু যদি তাৰ মাজতে কেতিয়াবা অসুবিধা হয় তাকৈ কওঁ যে চুমুৰ এইটো কিবা অসুবিধা হৈছে ঠিক কৰি দেচোন। তেনেকৈ চেনেলটো আগবঢ়াই নিছোঁ, আগলৈ নি থাকিম, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু অকল মোৰ কষ্টতে নহয়, মোৰ ল'ৰা আৰু মোৰ হাজবেণ্ড তেওঁলোক দুয়োটাই এই চেনেলটোত সহায় কৰিছে। ভিডিঅ' বনোৱা সময়ত ভিডিঅ'টো মই কৰিলে তেওঁলোকে কেমেৰাটো ধৰি দিয়ে বা কোনোবা কাম চাম থাকিলে মই যদি ভিডিঅ' বনাব লগা হয় তেওঁলোকে কাম বনত সহায় কৰি দিয়ে। তেনেকেই চেনেলটো আগবাঢ়ি গৈছে। এতিয়া আমাৰ মিষ্টাৰে কিবা এটা ক'ব। পৰিবাৰ আৰু মোৰ ল'ৰা অশেষ প্ৰচেষ্টাত এই চেনেলটো এইখিনি পালেহি আৰু তেওঁলোকে কষ্ট কৰিছে অৱশ্যে। খালি মই 2-এটা কামত সহায় কৰি দিওঁ আৰু আপোনালোকে চাই পেলাই যিখিনি আগবঢ়ালে বা আপোনালোকৰ যিখিনি মৰম চেনেহ সেইখিনিয়ে আজি এই পৰ্যায় পাইছেহি। তাৰ কাৰণে আপোনালোকৰ সকলোলৈকে মোৰ হিয়া ভৰা ওলগ জনালোঁ। ধন্যবাদ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম আৰু নতুন এটা ভিডিঅ' লৈ টিপছ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ।